কাৰণ লাষ্ট ইয়াৰ আমাৰ তাৰে এটা মেছেজ দিছিলো কিটো আহি গৈছিল মধ্যমা দিছিল মধ্যমা এটাই দিছিলো এবাৰ কিন্তু আমি ছাত্ৰ-ছাত্ৰীসকল আজি মই পৰিসংখ্যা বিজ্ঞানৰ পৰা তোমালোকক চাৰিটা টপিক শিকাই আছো সোৱা তোমালোকে গড় বা মাধ্য ঠিক আছে এভাৰেজ যিটো আমি বুলি কও পিছত মধ্যমা আৰু বহুলক আৰু প্ৰসাৰ সোৱা আমাৰ যেটো ফাইনাল এক্সাম তাত মানে ইয়াৰ ভিতৰত চাৰিটা আছে তো ইয়াৰ ভিতৰত যিকোনো দুটা আহিবই এক মাৰ্কৰ মানে দুটা কোৱেশ্চন আহিব ঠিক আছে হয় তোমালোকক প্ৰশ্ন খুনিব গড় আৰু মধ্যমা উলিয়া তলৰ তথ্যখিনি বা মধ্যমা আৰু বহুলক উলিয়া বা প্ৰসাৰ আৰু মধ্যমা এনেকুৱা মানে কোৱেশ্চন এটা আহিবই যেটোৰ মাৰ্ক থাকিব 2 ঠিক আছে গতি আমি চাই যাও কেনেকুৱা মানে আমি সেই ম্যাথছ খিনি কৰিম ঠিক আছে দুই মাৰ্কটো আমি কেনেকুৱা পাম মানে সিধা কথা চাই যোৱা তোমালোকে আমি যদি আমি প্ৰথম কোৱেশ্চনটো যদি চাওছোৱা তাত দিয়া আছে তলৰ তথ্যসমূহৰ গড় উলিওয়া ঠিক আছে গড় বা মাধ্য একে বস্তু ঠিক আছে মধ্যমাটো বেলেগ মধ্যমা মিডিয়ান হিটো বেলেগ গড় বা মাধ্য এভাৰেজ যেটো আমি বুলি কও বা মিন বুলি কও ঠিক আছে এতিয়া সোৱা ইয়াত আমি কেনেকুৱা কৰিম সোৱা ইয়াত আমি কৰিব লাগিব কি সোৱা আমাৰ যিখিনি নাম্বার দিয়া আছে যিমান কেইটা সংখ্যা দিয়া আছে আমি সংখ্যা কেইটা প্ৰথমতে আমি প্লাস কৰিব লাগিব ঠিক আছে আমি লিখি দিম যে ইয়াত গড় বা মাধ্য আমি লিখি দিম কিবা এটা লিখি দিম হল ইয়াৰ পিছত তোমালোকে কি কৰিবা সোৱা ডিভাইড চিন এটা দিয়া হল ইয়াৰ পিছত তোমালোকে যিমানটা নাম্বার দিয়া থাকিব নাম্বাৰখিনি তোমালোকে কন্টিনিউ লিখি যোৱা আৰু প্ৰতিটো নাম্বাৰৰ মানে মিডলত মই প্লাস প্লাস চিন দি দিও মানে আমি নাম্বাৰখিনি প্লাস কৰিব লাগিব ঠিক আছে প্লাস কৰি যোৱা 41 43 95 প্লাস 56 তোমালোকে প্লাস কৰি গৈ থাকিবা ঠিক আছে মই লাষ্টত দেখাই দিছো লাষ্টত গৈ গলে আমাৰ 72 আছে তোমালোকে গোটেইখিনি প্লাস কৰি যাবা হল ইয়াৰ পিছত কি কৰিব লাগিব সোৱা ইয়াত কিমানটা সংখ্যা আছে টোটাল চাব লাগিব আমি কিমানটা সংখ্যা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নয়টা যিমানটা থাকিব কিমানটা আমি ডিভাইড কৰিব লাগিব ডিভাইডেড বাই 9 হল সিধা টেকনিকটো একদম সহজ মাধ্যটো সোৱা এতিয়া সোৱা আমি এই ওপৰৰ সংখ্যা কেইটা প্লাস কৰা তোমালোকে প্লাস তো কৰিব পাৰিবা যদি তোমালোকে প্লাস কৰা আমি প্লাস কৰি ৰাখিছিলো গতি ডাইৰেক্ট মই বহুৱাই দিছো তোমালোকক 607 পাবা তোমালোকে 607 ঠিক আছে তলতো 9 আছে 9 607 divided by 9 এটা 607 ক তোমালোকে 9 ৰে হৰণ কৰা হৰণ তোমালোকে নিশ্চয় জানা নহলে মই দেখাই দিছো তোমালোক কেনেকুৱা হৰণ কৰিবা সোৱা তোমালোকে 9 ক যদি প্ৰথমত 6 ক আমি কাটিব লাগিব 6 ক ডিভাইড না যাব পিছৰ সংখ্যাটো লৈ ললো আমি 60 960 কিমান বাৰ যাব 9 খাটিত কিমান বাৰ যাব 9 6 গুণ 54 9 6 গুণ 54 থাকিব কিমান আমাৰ এই 6 থাকিব 6 আৰু 7 কিমান হৈ গল 67 এতিয়া 67 ত কিমান বাৰ যাব 9 টু কিমান বাৰ যাব 67 ত 9 7 গুণ 63 9 7 গুণ 63 7 বাৰ যাব ঠিক আছে 67 আছিল আমাৰ 7 বাৰ গল 8 বাৰ হলে বেছি হৈ যাব 9 7 গুণ 63 এতিয়া আমাৰ বাকি থাকিল কিমান 4 বাকি থাকিল ঠিক আছে মাত্ৰ কেৱল 4 বাকি আছে 4 তো আৰু হৰণ না যাব গতি আমি দিব লাগিব কি দশমিক এটা ঠিক আছে এটা দশমিক দিয়াৰ লগে লগে 4 ৰ সৈতে শূন্য এটা আহি যাব 40 9 40 ত কিমান বাৰ যাব 9 4 গুণ 36 9 4 গুণ 36 আকৌ কিমান 4 বাকি আছে মানে আকৌ অটোমেটিক শূন্য এটা আহি যাব আমি দশমিক যদি দি দিছিলো আমি গতি আকৌ 40 ত কিমান বাৰ যাব 4 দশমিকৰ ভিতৰত দুটা গড় তোমালোকে সংখ্যা উলিয়াই দিবা ঠিক আছে গতি আমাৰ আনসাৰটো হ'ব 67.44 ঠিক আছে সহজ মানে কি আমি যেতিয়া কোনো এটা তথ্যৰ আমি যেতিয়া মাধ্য বা গড় যেতিয়া আমি উলাবলৈ যাও আমি যিমানটা সংখ্যা দিয়া আছে সংখ্যা কেইটা আমি প্লাস কৰিম আৰু ডিভাইড কৰি দিম আমি কিমানটা সংখ্যা দিয়া আছে সেই সংখ্যাতে ডিভাইড মাৰাৰ লগে লগে আমি যেটো আনসাৰ পাম সেইটোই হ'ব আমাৰ তথ্যটোৰ মাধ্য তোমালোকে নিশ্চয় বুজি পাইছা আচ্ছা এতিয়া তোমালোকৰ প্ৰশ্নটো হ'ল যে আমাৰ এই কোৰ্স বা এই বেনিফিট কি তোমালোকে কেনেকৈ পাবা ঠিক আছে ওই তোমালোকে এতিয়ালৈকে যদি কোনোবাই আমাৰ স্টাডি ৰেটস একাডেমি যেটো আমাৰ এপটো ডাউনলোড কৰা নাই তোমালোকে প্ৰথমতে ডেসক্ৰিপচনত লিংক দিয়া আছে বা প্লে ষ্টৰত গৈ সিধা সাৰ্চ কৰিব পাৰা স্টাডি ৰেটস একাডেমি ঠিক আছে ডাউনলোড কৰাৰ পিছত তোমালোকে এইচ সেকেন্ড ইয়াৰ ইয়াত পাবা সোৱা এইচ সেকেন্ড ইয়াৰত তোমালোকে ক্লিক কৰা তাত সোৱা তোমালোকে অলৰেডি তোমালোকৰ ইংলিশ আপলোড কৰা আছে পলিটিক্যাল সায়েন্স আছে আসামিজ আছে আৰু জাস্ট আমি ইতিমধ্যে আমি এডুকেশন যেটো আছে সেইটো আপলোড কৰিছো ওই তোমালোকে যেটো তোমালোকৰ প্ৰয়োজন তোমালোকে পাবা সেইটো তোমালোকে পাৰচেজ কৰিব পাৰা আৰু যেটো কোৱেশ্চন আছে সোৱা সেই কোৱেশ্চনটো হ'ল তলৰ তথ্যসমূহৰ মধ্যমা উলিয়া এটা মধ্যমাটো আমি কেনেকুৱা উলিয়াম সোৱা তোমালোক সোৱা কনফিউজ নহবা মাধ্য আৰু মাধ্য কোৱাৰ লগে লগে আমি গড় বুজিবা গড় ঠিক আছে আৰু মধ্যমা মানে মিডিয়ান ইয়াৰ মিডল যেটো আছে মিডল যেটো সংখ্যা সেইটো কেনেকৈ উলিয়াম সোৱা যেতিয়া আমি মধ্যমা উলিয়াবলৈ যাম আমি তথ্য যিখিনি দিয়া থাকিব আমি সেই তথ্যখিনি আমি ঊৰ্ধ্বক্ৰমত সজাব লাগিব ঠিক আছে ঊৰ্ধ্বক্ৰম নিশ্চয় বুজি পোৱা তোমালোকে সৰুৰ পৰা ডাঙৰলৈ ঠিক আছে সৰুৰ পৰা ডাঙৰলৈ আমি সজাই দিও যে এই তথ্যখিনি আমি ঊৰ্ধ্বক্ৰমত সজাই পাও এই তথ্যখিনি তোমালোকে লিখি দিবা যে এই তথ্যখিনি আমি ঊৰ্ধ্বক্ৰমত সজাই পাও
তোমালোকে তথ্যখিনি উৰ্ধক্ৰমত সজাই লিখি লোৱা আটাইতকৈ সৰু সংখ্যা কিমান আছে ইয়াত 2 আছে ঠিক আছে তো আমি 2 লিখিলো ইয়াৰ পিছত কিমান আছে 3 আছে 3 আৰু 4 আছে নে নাই 4 5 নাই 6 নাই 7 7 ইয়াৰ পিছত হ'ব কিমান 2 3 7 ইয়াৰ পিছত 8 আছে 8 আমি দেখা পাই আছো দুটা 8 আছে চোৱা 8 8 দুটা আছে আমি দুইবাৰ লিখিম 8 8 ঠিক আছে ইয়াৰ পিছত কিমান আছে 9 আছে নে 9 নাই 10 নাই 9 আছে 9 আছে 9 ইয়াৰ পিছত 10 নাই ইয়াৰ পিছত কি আছে আমাৰ 11 ইয়াৰ পিছত আছে আমাৰ 11 পিছত আছে আমাৰ 16 ইয়াৰ পিছত আছে 23 আমি এনেকৈ তথ্যখিনি আমি উৰ্ধক্ৰমত সজাই লম ঠিক আছে তথ্যখিনি আমি সুন্দৰকৈ উৰ্ধক্ৰমত সজাই লম ইয়াৰ পিছত কি কৰিব লাগিব চোৱা এতিয়া আমি তাৰ পৰা আমি মধ্যমাটো উলিয়াব লাগে মধ্যমা মানে সিধা কথা মই বাৰবাৰ কৈ আছো মিডিল যেটো সেইটোৱে ইয়াত চোৱাচোন তোমালোকে যেনেকৈ চোৱা মোৰ ইয়াত আঙ্গুলি কিমানটা আছে 5টা আঙ্গুলি আছে ঠিক আছে এতিয়া যদি তোমালোকে মই ইয়াৰ পৰা খুদু কোনটো মোৰ মধ্যমা আঙ্গুলি কোনটো বা মিডিল কোনটো তোমালোকে নিশ্চয় ক'বা এইটোৱে ঠিক আছে এইটো মিডিল ঠিক তেনেকুৱা ইয়াত চোৱা যদি আমি চাও যদি ইয়াত যদি মিডিল সংখ্যা কোনটো আছে এইখিনি যিখিনি আমি এই উৰ্ধক্ৰমত সজাইছো তাত চাব লাগিব তোমালোকে ইয়াত চালে নহব ইয়াত চোৱা কোনটো মিডিল আছে এইফালে চোৱা ইয়াত আমি যদি এইফালে 4টা আছে এইফালেও সেম 4টা ইয়াত 4টা আছে আৰু এইটো কি আছে এই 4টা আছে এইটো মিডিলত আছে দেখা পাই আছো আমি আটটো ঠিক আছে এইটোই হ'ব আমাৰ নিৰ্ণয় মধ্যমা ঠিক আছে এতিয়া এই তথ্যখিনিৰ মধ্যমা হ'ব কি মধ্যমা ইকুৱেল টু 8 বস একেবাৰে সহজ মানে কি আছে চোৱা ইয়াত মানে কি আছে চোৱা ইয়াত আমাৰ যিখিনি তথ্য দিয়া আছে তথ্যখিনি কি আছে চোৱা অযুগ্ম সংখ্যক আছে অযুগ্ম সংখ্যক 1 2 3 4 5 6 7 8 9 মানে অযুগ্ম সংখ্যক যদি তথ্য দিয়া থাকে অযুগ্ম সংখ্যক তেতিয়া আমি মিডিলটো পাই যাও যেনেকৈ চোৱা ইয়াত 5টা আঙ্গুলি আছে মানে অযুগ্ম সংখ্যক ইয়াত আমি মিডিলটো পাই যাও এটা মই যদি তোমালোক 4টা আঙ্গুলি দেখুৱাই দিও যে মিডিল কোনটো তোমালোকে নিশ্চয় এতিয়া ডাইৰেক্ট নোপোৱা তোমালোকে তেতিয়া তোমালোকে এই দুইটা আঙ্গুলিক তোমালোকে কি মিডিল বুলি ক'ব লাগিব ঠিক আছে এটা চোৱা আমি এতিয়া পিছত যেটো তেনেকৈ এটা যুগ্ম সংখ্যক আমি এটা চাম ইয়াৰ পিছত আৰু এটা চোৱা তলৰ তথ্যসমূহৰ মধ্যমা উলিয়াই ইয়াত চোৱা এই যুগ্ম সংখ্যক আছে চোৱা কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা মানে যুগ্ম সংখ্যক আগতে আছিল আমাৰ অযুগ্ম সংখ্যক তেতিয়া আমি সহজতে পাই গৈছিলো মধ্যমা এবাৰ আমি যুগ্ম সংখ্যক তথ্যৰ পৰা কেনেকৈ মিডিয়ান বা মধ্যমা উলিয়াই আমি সেইটো চাম চোৱা তোমালোকে সেম একদৰে লিখি লবা যে এই তথ্যখিনি আমি উৰ্ধক্ৰমত সজাই পাও লিখি লবা ঠিক আছে লিখি লৈ তোমালোকে উৰ্ধক্ৰমত সজাই যোৱা আৰম্ভণি আমাৰ 2 ৰ পৰা হ'ব 2 ইয়াৰ পিছত 3 ইয়াৰ পিছত আমাৰ আছে 8 দুটা আছে সেম এই দুটা লিখিম আমি ইয়াৰ পিছত আছে কিমান 9 ইয়াৰ পিছত আছে কিমান 11 ইয়াৰ পিছত আছে 16 ইয়াৰ পিছত আছে 23 আমি যেতিয়া চোৱা সংখ্যাখিনি আমি উৰ্ধক্ৰমত আমি খজাই লও তেতিয়া আমি হিসাব কৰিলে আমাৰ টোটাল যিমানটা আছে সিমানটা আছে এতিয়া আমি কনফাৰ্ম হৈ যাম যে শুদ্ধ আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা ইয়াৰ লগত মিলিছে ইয়াতো 8টা আছিল গতি ঠিক আছে এতিয়া চোৱা ইয়াৰ পৰা আমি কেনেকৈ মধ্যমা উলিয়াম ইয়াতো যে মিডিল নাই চোৱা আমি যদি এইফালে চাও এই 4টা এইফালে টোটাল 4টা মানে মিডিলটো আৰু নাই ঠিক আছে এতিয়া আমি কি কৰিব লাগিব চোৱা এতিয়া আমি এইফালে আমি ধৰিলো 3টা এইফালে ধৰিলো 3টা ঠিক আছে আৰু এই যে মাজত যিখিনি থাকিব মাজত মানে যেতিয়া যুগ্ম সংখ্যক দিয়া থাকিব তেতিয়া আমি মধ্যমা তথ্যৰ বাবে আমি ঠিক মিডিলৰ দুটা সংখ্যা ল'ব লাগিব এটাটো আৰু মিডিলত নহব তেতিয়া আমি দুটা ল'ব লাগিব সংখ্যা ঠিক আছে এতিয়া এই দুটা সংখ্যাৰ পৰা কোনটো মধ্যমা হ'ব এটাও নহয় দুটাৰ পৰা আমি চোৱাতে কেনেকৈ উলিয়াও এইটো দুটা সংখ্যাৰ পৰা আমি মধ্যমা কেনেকৈ উলিয়াও চোৱা এইটো 9 আছে তো ঠিক আছে এতিয়া আমি এই তথ্যৰ পৰা আমি মধ্যমা উলিয়াম কেনেকৈ চোৱা মধ্যমা ইকুৱেল টু এই যে দুটা সংখ্যা আছে এই সংখ্যা দুটা তোমালোকে প্লাস কৰিব লাগিব ঠিক মিডিলত যে দুটা সংখ্যা থাকিব এই সংখ্যা দুটা তোমালোকে প্লাস কৰিব লাগিব ইয়াত 8 আৰু 9 আছে আমি প্লাস কৰি দিও 8 প্লাস 9 যিকোনো সংখ্যা হ'ব পাৰে সো 8 প্লাস 9 আৰু আমি দুটা সংখ্যা যে আমি প্লাস কৰিছো এই দুটা সংখ্যাৰ আমি 2 এৰ ডিভাইড কৰিব লাগিব মানে এই সংখ্যা দুটাৰ আমি আসলতে গড় ল'ব লাগিব গড় ঠিক আছে দুটা সংখ্যা আমি মানে যিমান এনেকুৱা অংক আহিব তোমালোকে সেম 2 এৰ ডিভাইড কৰিব লাগিব মিডিলত যে দুটা সংখ্যা থাকিব তাক আমি 2 এৰে হৰণ কৰিব লাগিব ঠিক আছে সংখ্যাটো প্লাস কৰি পেলাই 8 প্লাস 9 কিমান হ'ব 17 ডিভাইডেড বাই 2 17 ৰ হাফ অফ 17 ৰ আধা কিমান হ'ব
2 8 গুণ 16 8 বার যাব আর 1 থাকিল মানে 0.5 8.5 এটি হবে আমার आंसर 8.5 ঠিক আছে নিশ্চয় তোমালোকে বুঝি পাইছা আমি যুগ্ম যদি দিও যুগ্ম সংখ্যক যদি তথ্য দিয়া থাকে কেনেকৈ উলিয়াব লাগিব আৰু যুগ্ম সংখ্যক দিলে কেনেকৈ উলিয়াব লাগিব যুগ্ম সংখ্যক দিলে আমাৰ সহজ আমি ঠিক মিডিলত যেটো দিয়া থাকিব সেইটোই হ'ব আমাৰ কি মধ্যমা আৰু এই অযুগ্ম সংখ্যক দিলে ঠিক মিডিলত যেটো হ'ব সেইটোই হ'ব আমাৰ মধ্যমা আৰু যুগ্ম সংখ্যক দিলে আমাৰ দুটা সংখ্যা আমি পাই যাম তেতিয়া আমি দুটা সংখ্যাৰ আমি গড় মানে আমি সংখ্যা দুটা প্লাস কৰি প্লাই আমি 2 এৰ ডিভাইড কৰি দিম তেতিয়া আমি কি পাই যাম মধ্যমা পাই যাম ঠিক আছে ইয়াৰ পিছৰটো চোৱা ইয়াৰ পিছত আছে কি তলৰ তথ্যসমূহৰ বহুলক উলিয়া যেন বহুলক চোৱা বহুলক কি বহুলক হল আমাৰ যে যেটো তথ্য দিয়া আছে সেই তথ্যখিনিত কোনটো সংখ্যা আটাইতকৈ বেছি বাৰ আহিছে মানে সেইটোই হ'ব আমাৰ তথ্যখিনিৰ বহুলক ইয়াত যদি আমি চাও আমি সমাধান লিখিবলৈ কি কম আমি চোৱা যে এই তথ্যখিনিৰ ভিতৰত কোনটো সংখ্যা আটাইতকৈ বেছি আহিছে মানে ইয়াত যদি চোৱা তোমালোকে ইয়াত চোৱা 9 মাত্ৰ এবাৰে আহিছে ঠিক আছে 11 দেখি আছো আমি এবাৰে আহিছে 8 যেটো সংখ্যা আছে 8 সংখ্যাটো দুইবাৰ আহিছে চোৱা দুবাৰ মানে আটাইতকৈ বেছি 8 সংখ্যাটো আহিছে দুইবাৰ বাকি সব এবাৰ আছে কেতিয়াবা চোৱা 8 দুবাৰ কিন্তু 23 আকৌ তিনবাৰ হৈ গল তেতিয়া আমি 23 টো দৰিব লাগিব আটাইতকৈ বেছি মানে 23 টো আহিছে গতি আমি লিখি দিম যে ইয়াত 8 সংখ্যাটো আটাইতকৈ বেছি তিনিবাৰ এই দুবাৰ ইয়াত দুইবাৰ আহিছে এই সংখ্যাটো আমাৰ আটাইতকৈ বেছি কেইবাৰ আমি পাইছো দুবাৰ আমি পাইছো ঠিক আছে গতি আমি লিখি দিম এটাকে নিৰ্ণয় মধ্যমা নিৰ্ণয় বহুলক ইকুৱেল টু এই সংখ্যা যেটো আছে সেইটো কিমান বাৰ আহিছে সেইটো নহয় এটো সো আটাইতকৈ বেছি মানে এইবাৰ দুবাৰ আহিছে চাৰিবাৰ আহিছে যেটো আহিছে সেইটোই হ'ব আমাৰ বহুলক যিমান বাৰ আহিছে সেইটো নহয় মই বাৰবাৰ কৈছো চাৰিবাৰ আহিছে মানে চাৰি বহুলক নহয় কিন্তু কোনটো আহিছে আটাইতকৈ বেছি সেইটো হ'ব বহুলক গতি 8 আহিছে গতি 8 টো হ'ব আমাৰ বহুলক ঠিক আছে এতিয়া চোৱা আকৌ আমি আৰু এটা দিছো ইয়াত চোৱা যে তলৰ তথ্যসমূহৰ বহুলক ইয়াত চোৱা অলপ তোমালোকে কনফিউজ হৈ যাবা ইয়াত চোৱা কেনেকুৱা চোৱা ইয়াত যদি তোমালোকে চোৱা দেখা পাবা তোমালোকে এই কোনটো সংখ্যা চোৱা বেছি আহিছে চোৱাচোন এবাৰ তোমালোকে 5 দেখা পাইছো আমি দুবাৰ আহিছে ঠিক আছে 5 এটা 5 দুটা ঠিক আছে আৰু কি আছে চোৱাচোন 9 সংখ্যাটো চোৱাচোন আকৌ দুবাৰ আহিছে ইয়াত এবাৰ ঠিক আছে 18 আহা নাই 7 আৰু আহা নাই 27 এবাৰো আছে 12 15 এবাৰো আছে এতিয়া চোৱা ইয়াত আমি এটা কি কৰিম ইয়াত আমি চাব লাগিব এতিয়া আটাইতকৈ বেছি অহা সংখ্যাটো হল এই 5 টো আৰু 9 দুইটা 5 টো দুবাৰ আহিছে আমাৰ আৰু 9 আমাৰ দুইবাৰ আহিছে ঠিক আছে যেতিয়া আটাইতকৈ ম্যাক্সিমাম টাইম যে সংখ্যা আহে যদি দুটা আহে বা তিনটা আহে যিমানটা আহিব আটাইতকৈ বেছিবাৰ সেই সকলো কেইটা নাম্বাৰ হ'ব কি এই তথ্যখিনিৰ বহুলক মানে এই আমি লিখি দিম যে ইয়াত আমি সমাধান দি প্লাই লিখি দিম যে ইয়াত 5 আৰু 9 সংখ্যা দুটা আটাইতকৈ বেছি দুইবাৰ আহিছে বা 5 আৰু 9 কেতিয়াবা তিনবাৰ হ'ব পাৰে ঠিক আছে আকৌ যদি 5 দুইবাৰ আছিল আৰু 9 টো কিন্তু তিনবাৰ আছিল তেতিয়া খালি কেৱল বহুলক হ'ব নাই মানে সেই 9 টোই আটাইতকৈ বেছি তিনবাৰ আহিছে 5 কিন্তু দুবাৰহে আহিলে এটা সমান হৈ গল যে ওতে সমান যদি থাকে আৰু সেইটো সৰ্বোচ্চ হয় সেইটো আমি ধৰিব লাগিব ওতে 5 ইয়াত দুবাৰ আহিছে 9 আকৌ দুবাৰ আহিছে ওতে আমি লিখিব লাগিব যে ইয়াত 5 আৰু 9 সংখ্যা দুটা আটাইতকৈ বেছি দুবাৰ আহিছে ঠিক আছে গতিকে নিৰ্ণয় বহুলক আমি লিখি দিম নিৰ্ণয় বহুলক সমান 5, 9 বা 5 আৰু 9 ঠিক আছে মানে আমি কি বুজি পালো যে বহুলকত যেটো সংখ্যা আটাইতকৈ বেছিবাৰ আহে সেইটো হয় বহুলক যেটো সংখ্যা আটাইতকৈ বেছিবাৰ আহিব কিন্তু কেতিয়াবা কি হৈ যায় এই আমি দেখা পাও যে দুটা সংখ্যা সেম টাইমছ আহি গৈছে এটো আহি গৈছে চাৰিবাৰ হেটো আকৌ আহি গৈছে চাৰিবাৰ গতি দুইটা সংখ্যা আমি বহুলক হিচাপে আমি গণ্য কৰিম মানে দুইটা আমি বহুলক হিচাপে ধৰিলো ঠিক আছে গতি যদি আকৌ 5 আহি গৈছিলে ভাবিলো যে 5 আহিছিল তিনবাৰ কিন্তু আকৌ আমাৰ 9 টো আহি গৈছিল চাৰিবাৰ কিন্তু সেই হিচাপত গলে আমি 9 টোই সৰ্বোচ্চ চাৰিবাৰ আহিছে গতি তথ্যটো এই বহুলক হ'ব আমাৰ কিমান 9 ঠিক আছে নিশ্চয় তোমালোকে বুজি পাইছা
ইয়াৰ পিছৰটো চোৱা লাষ্ট যেটো আমাৰ কোৱেশ্চন আছে তলৰ তথ্যসমূহৰ প্ৰকাৰ উলিয়া আসলে কোৱেশ্চন নম্বৰ আমাৰ 4 আছিল 4 তথ্যসমূহৰ প্ৰকাৰ উলিয়া কেনেকৈ উলিয়াম চোৱা প্ৰকাৰ একেবাৰে সহজ প্ৰকাৰ বা বিস্তাৰ কিমান বহল মানে সেইটোৱে ইয়াত আমি কি কৰিব লাগিব চোৱা ইয়াত আমি সৰ্বোচ্চ তথ্যখিনিৰ পৰা আমি সৰ্বোচ্চ সংখ্যাটো উলিয়াই লম এই তথ্যখিনি আমি লিখি দিম যে এই তথ্যখিনিৰ বা এই তথ্যৰ সর্বোচ্চ যেটো সংখ্যা বা মান আমি সেইটো লিখি দিম সর্বোচ্চ সংখ্যাটো হল কিমান এই তথ্য যদি চোৱা তোমালোকে আটাইতকৈ ডাঙৰ সংখ্যা মানে যেটো 23 কোনটো সংখ্যা মানে আটাইতকৈ ডাঙৰ সেইটো 23 আৰু লিখি দিম এই তথ্যৰ সর্বোচ্চ সংখ্যা আৰু সৰ্বনিম্ন সংখ্যা ঠিক আছে সর্বনিম্ন সংখ্যাটো আটাইতকৈ সৰু সংখ্যাটো ইয়াত কি আছে 2 আছে গতিকে আমি লিখি দিছো 2 এতিয়া আমি লিখি দিম যে তথ্যখিনিৰ প্ৰকাৰ বা বিস্তাৰ এককতা প্ৰকাৰ বা বিস্তাৰ সেম প্ৰকাৰ বা বিস্তাৰ সেম বস্তু গতিকে আমি ম্যাক্সিমাম যেটো নাম্বাৰ আছে তাৰ পৰা আমি মিনিমাম যেটো আছে সেইটো মাইনাস কৰি দিম 23 - 2 গতিকে আনসাৰটো হ'ব আমাৰ কিমান 21 এইটো হ'ল আমাৰ আৰু যেখিনি আছিল এইখিনি ইয়াৰ পৰা তোমালোকৰ 2 মাৰ্ক আহিবই এক্সামত ইয়াত চোৱা এইটো বেলেগ হ'ব পাৰে সংখ্যা কেইটা বেলেগ দিয়া হ'ব পাৰে কিন্তু এই বহুলক মধ্যমা মাধ্য বা প্ৰকাৰৰ পৰাই কোৱেশ্চন তোমালোকৰ থাকিব গতিকে আজিৰ ভিডিঅ'ত এইখিনি বাকি চোৱা তোমালোকে যিখিনি এই চেপ্টাৰৰ যিখিনি কোৱেশ্চন আনসাৰ বা আৰু অতিৰিক্ত যিখিনি লাগে আৰু ম্যাথছ বা হওক বা যিয়েই হওক তোমালোকে বাকিখিনি পাবলৈ হলে তোমালোকে আমাৰ এপছত আহিব লাগিব এই ভিডিঅ'টোই কেৱল তোমালোকে ইয়াত ইউটিউবত পাই গৈছা বা আমাৰ এপছত এইটো ফ্ৰী হিচাপত তোমালোকক দিয়া হৈছে বাকি তোমালোকে ভিডিঅ'খিনি বা এই নোটছখিনি পাবলৈ হলে তোমালোকে আমাৰ এই এডুকেশ্যনৰ যেটো কোৰ্স আছে সেইটো তোমালোকে পাৰচেজ কৰিব লাগিব গতিকে ছাত্ৰ-ছাত্ৰীসকল যোনে এতিয়াও আমাৰ এপছটো ডাউনলোড কৰা নাই তোমালোকে এপছটো ডাউনলোড কৰি লোৱা আৰু আমাৰ এডুকেশ্যন তোমালোকে জয়েন হ'ব পাৰা জয়েন হ'লে তোমালোকে 100% তোমালোকে আমাৰ পৰা এই নোটছ হওক বা ম্যাথছখিনি হওক বা যি হওক তোমালোকে সকলোখিনি পাবা লাইভ ক্লাছৰ যোগেদি পাবা ভিডিঅ'ৰ যোগেদি পাবা বা ডাইৰেক্ট নোটছৰ যোগেদি মানে সকলোখিনি তোমালোকে পাবা